নমস্কাৰ আপোনালোকে চাই আছে ভিজন টাইম অসম আৰু মই নেহা কলিতা। এইখন অসমতে চলিছে এখন বিশেষ বাহন, যি বাহনক লৈ লাগু হোৱা নাই কোনো পৰিবহণ আইন। কিন্তু কোনে চলাইছে এই বাহনখন? প্ৰথমে মন কৰক এই দৃশ্যলৈ। বাহনখনত নাই কোনো নম্বৰ প্লেট। নম্বৰ প্লেটৰ ঠাইত আগে পিছে লগাই থোৱা আছে বিশেষ এক চৰকাৰী ফলক। ফলকত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম, প্ৰেচিডেণ্ট, হোজাই জিলা পৰিষদ। হয়, ঠিকেই ধৰিছে, এইখন হোজাই জিলা পৰিষদৰ সভানেত্ৰীয়ে ব্যৱহাৰ কৰা বাহন। হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱীৰ বাহন। বাহনখনত নাই কোনো নম্বৰ প্লেট। পৰিবহণ বিভাগৰ নিয়ম অনুসৰি প্ৰত্যেক বাহনতেই নম্বৰ প্লেট লগোৱাটো বাধ্যতামূলক। সাধাৰণ জনতাৰ হলে পৰিবহণ বিভাগ হওক বা আৰক্ষী হওক বিহিত ব্যৱস্থা ললেহেঁতেন। কিন্তু জিলা পৰিষদৰ সভানেত্ৰীগৰাকীৰ গাড়ীৰ কথাই সুকীয়া নেকি? প্ৰয়োজন নাই নেকি এই গাড়ীৰ বাবে নম্বৰ প্লেট? শাসকীয় দলৰ হোৱা বাবেই জিলা পৰিবহণ বিভাগে আৰু আৰক্ষীয়ে নেদেখাৰ ভাও ধৰিছে নেকি বিষয়টো? দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমোলা বিষয়াৰ সকলো বাহনতেই নম্বৰ প্লেট থাকে। এই বিশেষ বাহনত নম্বৰ প্লেট নথকাটো সচেতন মহলৰ চকু কপালত তুলিছে। হোজাইৰ পৰা নিপন থাউচেনৰ ৰিপৰ্ট, ভিজন টাইম অসম।